চতিয়াৰ জয়সিদ্ধিত সংঘটিত হ'ল এক ভয়ংকৰ দুৰ্ঘটনা। ভয়ংকৰ দুৰ্ঘটনাটোৰ সাক্ষী হ'ল জয়সিদ্ধি, মনাপুৰ, গণেশপুৰ, জাবিপুখুৰী আৰু নগাঁও আদি 4খন গাঁৱৰ ৰাইজ। যিডাল বৃহত্তম তাঁৰডাল পৰি আমাৰ যিটো ক্ষতি সাধন হৈছে, আমি সঁচাকৈ বৰ দুখ পাইছোঁ আৰু আমাৰ বৃহৎ এটা ক্ষতি সাধন হৈছে। গোটেই ঘৰৰ কাৰেণ্ট জ্বলি ইনভাৰ্টাৰ গোটেই ব্ৰাছ আদি হৈ গৈছেগৈ। তাৰপিছতে আমাৰ পানীৰ অসুবিধা হৈছে, আজি আমাৰ মটৰ চলাব পৰা নাই। গোটেই ৰাইজৰ যিটো ক্ষতি সাধন হৈছে, আমাৰ এনেকুৱা এটা আমি কেতিয়াও দেখা নাই। এনেকুৱা এডাল তাঁৰ যাতে আমাৰ পৰি গৈছে, আমি খুব ভয় লগা কথা। একদম যেনেকৈ ধৰণৰ জুই ওলাই গৈছে, কলগছ গোটেই জ্বলি গৈছেগৈ, পুখুৰীত মাছ মৰিছে। তাঁৰডালটো বহুত দূৰত, তথাপিতো পুখুৰীত মাছ মৰি গৈছেগৈ। কথমভাৱে প্ৰাণ ৰক্ষা পৰিল বহু পৰিয়ালৰ লোকসকলৰ। ওপৰৰ পৰা খহি পৰিল পাৱাৰ গ্ৰীডৰ 4 লাখ ভল্টৰ ইণ্ডাষ্ট্ৰিয়েল বৰ লাইনৰ তাঁৰ। 4টাকৈ ট্ৰান্সফৰ্মাৰ জ্বলি বিকল। চতিয়াৰ জয়সিদ্ধি অঞ্চলৰ মনাপুৰ, গণেশপুৰ, জাপিপুখুৰী আৰু নগাঁও গাঁৱকে ধৰি গাঁওসমূহত কালি সন্ধিয়া সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা, যাৰ ফলত 4খনকৈ গাঁৱৰ লোকসকলৰ কথমভাৱে প্ৰাণ ৰক্ষা পৰে। 4 লাখ ভল্টৰ উচ্চ ক্ষমতাসম্পন্ন বিদ্যুৎ পৰিবাহী তথা বৰ লাইনৰ তাঁৰ ছিঙি তলত থকা 220 আৰু 440 ভল্টৰ তাঁৰত ওলমি যোৱাৰ ফলত ওচৰৰ পাছৰ থকা 4টাকৈ ট্ৰান্সফৰ্মাৰ জ্বলি বিকল হৈ পৰাৰ লগতে বিদ্যুৎ সংযোগ থকা পৰিয়ালৰ গৃহসমূহৰ ইনভাৰ্টাৰ, ঘৰুৱা মিটাৰ, ফ্ৰিজ, টিভি আৰু পানী উঠোৱা মটৰকে ধৰি বিদ্যুৎ সংযোগ থকা অন্যান্য সা সামগ্ৰীসমূহ শ্বৰ্ট চাৰ্কিটৰ ফলতে জ্বলি নষ্ট হৈ যায়। ইয়াৰ উপৰিও বৰ লাইনৰ তাঁৰ ছিঙি টুকুৰা টুকুৰ হৈ গাঁওসমূহৰ ক্ষুদ্ৰ চাহ খেতিয়ক, মাকৈ খেতি, কলগছ, আনকি পুখুৰীৰ মাছ পৰ্যন্ত মৰি যায়। ইতিমধ্যে পাৱাৰ গ্ৰীডৰ বিষয়া কৰ্মচাৰীয়ে আজি ঘটনাস্থলী পৰিদৰ্শন কৰি বৰ লাইনৰ অট্টত পৰি থকা তাঁৰৰ মেৰামতিৰ কাম আৰম্ভ কৰিছে আৰু বিয়লি 5-6 মান বজাত ৰাইজৰ ক্ষয়ক্ষতি হোৱা সম্পত্তি হিচাপ লোৱাৰ উদ্দেশ্যে কোম্পানীৰ বিষয়া কৰ্মচাৰীসকলে ৰাইজৰ সৈতে আলোচনাত মিলিত হোৱাৰ যোজনা চলাইছে। গাঁওসমূহৰ ৰাইজে বৰ লাইনৰ তাঁৰ পৰি হোৱা ক্ষয়ক্ষতিৰ পৰিমাণ পাৱাৰ গ্ৰীডক দাখিল কৰিব বুলিও জানিবলৈ দিছে ক্ষতিগ্ৰস্ত ৰাইজে। ৰাইজৰ দাবীসমূহ মানি লৈ পাৱাৰ গ্ৰীডৰ কোম্পানীয়ে যদি উপযুক্ত ক্ষতিপূৰণ আদায় নিদিয়ে, তেন্তে কোম্পানীৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ব বুলি জনাইছে স্থানীয় ৰাইজে। যোৱাকালি ক্ষতিসাধন হৈছিলে, সেই ক্ষতিসাধনৰ হৈ আমাৰ প্ৰায় মিনিমাম মানুহৰ ঘৰত প্ৰায় 50,000, 60,000, 30,000, 40,000 এনেকৈ বস্তু ক্ষতিসাধন হৈছে। এতিয়া তেখেতসকলক আমি কালি ৰাতি আহি পাওঁতে ৰাতিও কথাটো অৱগত কৰিছিলোঁ, আজি এতিয়া ৰাতিপুৱা আহি পাওঁতে কথাটো অৱগত কৰিছোঁ। তেওঁলোকে আমাক 5:30 বজাত আমাক সময় দিছে। 5:30 বজাত ৰাইজৰ অভাৱ অভিযোগবিলাকৰ আবেদন ল'ম বুলি কৈছে। লোৱাৰ পিছত এতিয়া কেনেকৈ কি দিয়ে সেইটো আমি এতিয়ালৈকে একো গম পোৱা নাই। তথাপিতো যদি আমাক ৰাইজক ইয়াৰ মাজতে যদি আমাৰ দৰখাস্ত লিখি থোৱা হৈছে, ইয়াৰ মাজত যদি আমাৰ ৰাইজৰ দৰখাস্তখিনি লৈ পেলাই আমাক যদি একো প্ৰুফ দি থৈ নাযায়, তেতিয়াহ'লে আমি মানি নলওঁ। আমাক যিটো পাৱাৰ গ্ৰীডৰ যিটো ডাঙৰ দুৰ্ঘটনা হৈ গ'ল, 4 লাখ ভল্টৰ যিটো তাঁৰ ছিঙিলে মাজত জইন নাপাই এৰাই পেলাই বহুত ক্ষতিসাধন হৈছে। তাঁৰডাল ছিঙি পোৱাৰ লগে লগে বৃহত্তম ডাঙৰ এটা শব্দ দিছে। শব্দ দিয়াৰ লগে লগে তাঁৰডাল 220 আৰু 11 kVত পাক খাই পৰি যোৱাৰ লগে লগে 3-4টা ট্ৰেন্সফৰ্মাৰ বিস্ফোৰণ হৈছে। বিস্ফোৰণৰ লগতে সেই তাঁৰডাল পৰাৰ লগে লগে কলগছ জ্বলিছে, পুখুৰী মাছ মৰি গৈছে আৰু লগতে গোটেইখন বাগান ভাঙি বিনষ্ট হৈ গৈছে। আৰু আমাৰ যিখিনি কাৰেণ্ট শ্বৰ্ট চাৰ্কিট হৈছে, আমাৰ গাঁৱৰ বিভিন্ন ঘৰতে টিভি, ফ্ৰিজ, ইনভাৰ্টাৰ, মটৰ আৰু মোবাইল তেনেকৈ বিস্ফোৰণ হৈছে। এই বহুতখিনি ক্ষতি হৈছে আমাৰ ৰাইজৰ। আৰু আমি আহ্বান কৰোঁ যেন পাৱাৰ গ্ৰীডক আমাৰ যিখিনি ৰাইজৰ ক্ষতিসাধন হৈছে সেইখিনি আমাক ৰাইজক দিব লাগে। আৰু আশা কৰোঁ ভৱিষ্যতে এনেকুৱা যে ডাঙৰ দুৰ্ঘটনা নহওক আমাৰ এই অঞ্চলত। কালি ভাগ্য ভাল আছিলে, কালি কাৰো একো ক্ষতি নহ'লে। ক্ষতি হয় ডাঙৰ বহুত আমাৰ এটা বহুত ক্ষতি হ'ল হয় কালি যদি ভালকৈ হোৱা হয়। কিন্তু আৰু তেওঁলোকো মাজে মাজে আহি ছাৰ্ভিচ কৰি থাকিব লাগে। প্ৰায় আগতে 2-3 দিনমান দেখিছোঁ অহা, তাৰপিছত বহুত দিন ধৰি এইফালে অহা নাই। তেওঁলোকে যি ছাৰ্ভিচ কৰে সেইবিলাক ভালদৰে প্ৰতিদিনে কৰি থাকিব লাগে, সেইটোৱে মই আহ্বান জনাওঁ। আমাৰ অনুমানী এতিয়া আমাৰ এই গণেশপুৰ গাঁও, মনাপুৰ গাঁৱৰ বহুতখিনি এতিয়া ক্ষতি হৈছে। এতিয়া চাব গ'লে এটা ইনভাৰ্টাৰ কিমান দাম আৰু আপোনাৰ মিনিমাম 20-25 হাজাৰ টকা ওপৰ ল'ব। এটা ফ্ৰিজ, টিভি, মোবাইল তেনেধৰণৰ ফ্ৰিজ আমাৰ শ্বৰ্ট চাৰ্কিট হৈ পেলাই জ্বলি গৈছে। পাৱাৰ গ্ৰীডে কি কৈছে? পাৱাৰ গ্ৰীডে কৈছে যে বৰ্তমানলৈকে আমাক কৈছে আমাৰ সেই কামটো কৰি লওঁ বোলে। কৰি লোৱাৰ পিছত এতিয়া 5:30 বজাত আমি আলোচনা কৰিম বুলি কৈছে। বৰ্তমান ৰাজহুৱা হিচাপে আমি কৈছে ইঞ্জিনিয়াৰ কেইজন আহিছে, ডাঙৰ অফিচাৰ কেইজনমান আহিছে, আহি পেলাই কৈছে যে 5:30 বজা মানত আলোচনা এটা কৰিম বুলি কৈছে তেওঁলোকে।
নিউজ ডেস্ক ৰিপৰ্ট দ্য নৰ্থ ইষ্ট টাইমছ।